অ' আইহঁত অৰুণোদয় পালি, উদমিতা পালি, ল'ৰা ছোৱালী ড্ৰেছ পোছাক পালি, বিনামূলীয়া চাউল পালি। এতিয়া আৰু এটা ভাল খবৰ আনিছোঁ, কি কচোন? তেল, নিমখ, দালি, চাহপাত একেবাৰে ফ্ৰী হৈ যাব, একেবাৰে ফ্ৰী হৈ যাব। আৰু কি লাগে ক? আৰু কিবা লাগিব? আৰু কিবা লাগিব না? ইলেকশ্যনলৈ মাত্ৰ 9 দিন আছে, হয় না নহয় ক? 9 দিন ঘৰে ঘৰে গৈ আমাৰ বিজু হাজৰিকাৰ কাৰণে আশীৰ্বাদ দিছা। 9 দিন কষ্ট কৰ, 5 বছৰ বহি খা, হয় না নহয়? 9 দিন কষ্ট কৰ, 5 বছৰ বহি খা, হয় না নহয়? গতিকে জাগীৰোড সমষ্টি এতিয়া আমি কওঁ এটা ভাল সমষ্টি। জাগীৰোড সমষ্টি আমি কওঁ ডেপুটি CM, আমি বিধায়ক, হয় না নহয় কওঁ? তহঁতে ইমান সৌভাগ্যৱান, য'ত যিজনৰ তলত বসবাস কৰি আছ 2,52,000 জনসাধাৰণে, ইমান ধুনীয়া সমষ্টি তাত বসবাস কৰি আছোঁ। মোৰ সমষ্টিত একেবাৰে শুকান, একো নাই। মই সেই শুকান সমষ্টিত মই কেনেকৈ ৰাইজৰ সমাদৰ লাভ কৰিছোঁ? মোৰ ৰাইজে জঁপিয়াই ভোট দিবলৈ আহি আছে, জঁপিয়াই। গতিকে জাগীৰোড সমষ্টিৰ ৰাইজ মই সকলোকে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, এটা ভোট যাতে বিচলিত নহয়। এটা ভোট যদি বেলেগত দিয় তহঁতক মহাপাপে চুৰিব, মই কৈ দিছোঁ। এটা ভোট যদি বেলেগত দিয়, হয় না নহয় কওঁ? যে আমাৰ যে চৰকাৰ হ'ব আৰু 9 দিনৰ পিছত আমাৰ চৰকাৰ হ'ব, আমি চব পাই আছোঁ। এতিয়া কিবা পাবলগীয়া আছে নেকি? একো নাই। গতিকে সকলোকে মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।